আজি BPF দলৰ কোচ ৰাজবংশী চেলৰ উদ্যোগত চিৰাং জিলাত জইনিং প্ৰগ্ৰাম হৈছে। টোটেল 912 UPPL আৰু BJPৰ কৰ্মীসকলে আমাৰ দলত সোমাইছে। ইয়াত মেক্সিমাম কোচ ৰাজবংশী সকল আছে। তাৰমানে আগৰ দিনত প্ৰমোদ বড়োৰ কথা যিটো পৰিৱৰ্তনৰ কথা সেইটো বিশ্বাস কৰি পেলাই কোচ ৰাজবংশীসকলে কিছুমানে BJP আৰু কিছুমানে UPPLত ভোট দিছিল। কিন্তু আজি দেখা পালোঁ যে প্ৰমোদ বড়ো একো কৰিব পৰা নাই, যেনেকুৱা প্ৰতিশ্ৰুতি দিছিল এনেকুৱা কাম কৰা নাই। এই কাৰণে এই বিশ্বাসঘাতক প্ৰমোদ বড়োৰ যিটো দল এইটো এৰি পেলাই আমাৰ দলত গুচি আহিছে। বহুত কোচ ৰাজবংশী লিডাৰ আৰু কৰ্মীসকলে আমাৰ দলত সোমাইছে। এইবাৰ মানে অকল কোচ ৰাজবংশী নহয়, সকলো জাতি জনগোষ্ঠীৰ ভোটাৰসকলে এইবাৰ মানে BPFক ছাপোৰ্ট কৰিবৰ কাৰণে আগুৱাই আহিছে। সেইদিনাও গোৰ্খাসকলৰ এনেকুৱা জইনিং প্ৰগ্ৰাম হৈছিল, আজি কোচ ৰাজবংশীসকলৰ হৈছে। কথা সেইটোৱে, বেলেগ আৰু কিবা নাই। জাষ্ট জইনিং প্ৰগ্ৰাম খুব ভাল। আজি অসম জাতীয় পৰিষদৰ এজন নেতা ৰূপম দাস চিৰাং জিলাৰ বিজনীৰ হয়। এই মানে 2021 MLA নিৰ্বাচনত মানে অসম জাতীয় পৰিষদৰ হৈ পেলাই MLA খেলিছিল। এতিয়া সিও ভাবি আছে যে BTCত অসম জাতীয় পৰিষদৰ পৰা ইমান লাভালাভ নহ'ব, BPF দলৰ লগত একেলগে কাম কৰিলে নিশ্চয় অঞ্চলৰ উন্নয়ন, জাতিৰ যিটো সমস্যা এইবিলাক সমাধান কৰিব পাৰিব বুলি বিশ্বাস কৰি ৰূপম দাস ডাঙৰীয়াই আমাৰ দলত সোমাইছে। ছেকেণ্ড উইক মাৰ্চত আমি ঘোষণা কৰিম। আমাৰ দলৰ সিদ্ধান্ত এতিয়াও সলনি হোৱা নাই। BPFে অকলে খেলিব, কাৰো লগত মিত্ৰতা নকৰিব। না NDA না ইণ্ডিয়া, কংগ্ৰেছৰ লগতো নাই, BJPৰ লগতো নাই, কাৰো লগত নাই। জইনিং প্ৰগ্ৰাম কৰিছে, জইনিং প্ৰগ্ৰামো কৰি আছোঁ, পাই আছোঁ। UPPL BJPৰ ফালৰ পৰা কোনো হাই ভল্টেজ নেতা জইন কৰাৰ কিবা সম্ভাৱনা আছে নেকি? মই এনেকুৱা যদি কৰে চবেই UPPL ছাপোৰ্টাৰেই হ'ব। এইটো আমাৰ BPF ছাপোৰ্টাৰৰ পৰা কোনো এজন আপোনালোকৰ দলত যোগদান কৰাৰ কিবা চৰ্চা চলি আছে নেকি? নাই, এনেকুৱা যোগদানটো হৈয়ে আছে, আপোনালোকে দেখি আছে। অকল ইয়াত নহয়, প্ৰত্যেকটা প্ৰাইমাৰী ব্লক কমিটিবিলাকে জইনিং চলি আছে। এনেকুৱা কোনোবা UPPLৰ লিডাৰ বাকী নাই, বহুত লিডাৰ, ভাইচ প্ৰেছিডেণ্ট, ছেক্ৰেটাৰী, এনেকুৱা মেলা লিডাৰ সোমাইছে আমাৰ তাত। কংগ্ৰেছৰ প্ৰেছিডেণ্ট, ভাইচ প্ৰেছিডেণ্ট, ছেক্ৰেটাৰী এনেকুৱা বহুত সোমাইছে। BJPৰো ডিষ্ট্ৰিক্ট লেভেলৰ কোনোবা প্ৰেছিডেণ্ট, ছেক্ৰেটাৰী বা আঞ্চলিক লেভেলৰ ছেক্ৰেটাৰী, প্ৰেছিডেণ্ট এনেকুৱা বহুত সোমাইছে BJPৰো। মুঠতে আমি যিটো দেখিবলৈ পাইছে BPF দলত BJPয়ে বেছি পাৰে না UPPLে বেছি পাৰে, ইয়াৰ কাৰণেহে কম্পিটিশ্যন হৈ আছে আমাৰ দলত সোমাবৰ কাৰণে। ইলেকশ্যন ঘোষণা হোৱা নাই, কেনেকৈ পাৰ্টি ঘোষণা কৰিব? ইলেকশ্যন ঘোষণা হ'ব দিয়ক ইয়াৰ পিছত। নাই, এইটো আগৰ কথা। আগৰ কি কাৰণত কৈছিল মই বুজি নাপাওঁ। মুঠতে আমাৰ নিৰ্বাচনৰ যেতিয়া ঘোষণা কৰিব ইয়াৰ পিছতে আমি দিম।